ভাৱে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যোৱা নৱেম্বৰ ডিচেম্বৰ আৰু জানুৱাৰী মাহটো আমি সাংগঠনিক মাহ হিচাপে লৈ আমি শদিয়াৰ পৰা ধুবুৰীলৈকে আমি অসমৰ প্ৰায়কেইখন জিলা আমি ভ্ৰমণ কৰিছোঁ আমাৰ কেন্দ্ৰীয় সমিতিৰ আমাৰ এটা সজাতি দলে আৰু ইতিমধ্যে আমি বিশ্বনাথ জিলাৰ আমাৰ এখন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জিলা কমিটিখন গঠন কৰা হৈছে আৰু এই জিলা কমিটিখনৰ সন্মানীয় সভাপতি হিচাপে আজি নৱনিৰ্বাচিত হৈছে বসন্ত বৰা ডাঙৰীয়াক আমি সন্মানীয় সভাপতি হিচাপে নৱনিৰ্বাচিত হৈছে সাধাৰণ সম্পাদক হিচাপে দুগৰাকী আমাৰ চন্দন দাস সত্যেন্দ্ৰ নাথ ডাঙৰীয়াক আমি সাধাৰণ সম্পাদক হিচাপে লৈ প্ৰায় আমাৰ 51 জনীয়া এখন শক্তিশালী কমিটি গঠন কৰা হৈছে আৰু এই কমিটিখনে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বিশ্বনাথ জিলা সমিতিখনে নৱগঠিত এই সমিতিখনে অনাগত দিনত বিশ্বনাথ জিলাসমূহৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাকৰ ওপৰত ৰাইজৰ যিসমূহ সমস্যা আছে ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ সমস্যা আছে এই সমস্যাসমূহৰ ওপৰত এই আজি সভাখনত বিতংভাৱে আলোচনা কৰা হয় আৰু অনাগত দিনত শক্তিশালী ৰূপত বিশ্বনাথ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অনাগত দিনত শক্তিশালী ৰূপত এই সমস্যাবিলাকৰ ওপৰত মাত মাতি যাব ইতিমধ্যে কেইবাটাও সমস্যা ইয়াতে আমি আলোচনা কৰিছোঁ বা আমাৰ দৃষ্টিগোচৰ হৈছে ইয়াত আমাৰ বিশ্বনাথ জিলাখনত হাতী মানুহৰ ব্যাপক সংঘাত সৃষ্টি হয় আৰু এই ক্ষেত্ৰত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে অৰ্থাৎ বন বিভাগে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে আমাৰ ৰেঞ্জাৰসকলে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে গতিকে হাতী মানুহৰ যি সংঘাত হৈছে আৰু বিশেষকৈ শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ বনৰীয়া গাহৰিৰ এটা সন্ত্ৰাস সৃষ্টি হৈছে আমাৰ খেতিপথাৰ বিনষ্ট কৰিছে কৃষকৰ বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে গতিকে এনেধৰণৰ বিষয়সমূহ আছে এই বিষয়সমূহৰ ওপৰত আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অতি শীঘ্ৰেই আমি ৰাইজক লগত লৈ ছাত্ৰ সমাজক লগত লৈ শক্তিৰ ৰূপত মাত মাতিবলৈ আমি আগবাঢ়িব লাগিব আৰু ইয়াৰ পাছতে আমি দেখিবলৈ পাইছোঁ যে বিশ্বনাথ জিলাখনতে ইয়াত কেইবাটাও খুব গুৰুত্বপূৰ্ণ সমস্যা আছে এই সমস্যাবিলাকৰ ওপৰত এই নৱনিৰ্বাচিত যিখন কমিটি আছে কমিটিখনে অনাগত দিনত শক্তিশালী ৰূপত মাত মাতিব আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে এই বিজেপি চৰকাৰখনে এই পৰিৱৰ্তনকামী চৰকাৰখনে ক্ষমতালৈ অহাৰ আগত অসমবাসী ৰাইজক বিভিন্ন ধৰণৰ প্ৰলোভন দিছিল এই বিজেপি চৰকাৰখনে কৈছিল যে পৰিৱৰ্তন হ'ব উন্নয়ন হ'ব শূন্য সহনশীলতা নীতিৰ কথা কৈছিল জিৰ' টলাৰেঞ্চৰ কথা কৈছিল কিন্তু আজি দেখিব পাইছোঁ যে বিজেপি চৰকাৰখনে ক্ষমতালৈ অহাৰ পাছতে আজি নদী বান্ধৰ কাম আৰম্ভ কৰিছে আজি অৰুণাচলৰ দিবাং ভেলীত ব্যাপক ৰূপত নদী বান্ধৰ কাম আৰম্ভ কৰিছে আৰু ইতিমধ্যে ধেমাজিত সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰিছে তাৰ ওপৰেদি এটা টুল গেটৰ নতুনকৈ আমাৰ টুল গেটসমূহ নিৰ্মাণ কৰি আছে আৰু এই টুল গেটসমূহ ইতিমধ্যে খুব শীঘ্ৰেই মুকলি কৰা হ'ব বুলি ইতিমধ্যে আমি গম পাইছোঁ গতিকে এফালেদি বস্তু সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু আনফালেদি টুল কৰ গতিকে অসমৰ যি পৰিৱেশ আৰু পৰিস্থিতি ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ৰাইজৰ মাজত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে গতিকে আমি এই চৰকাৰখনক যাতে আমি তেওঁলোকৰ যিসমূহ কৰ্মৰাজি এই চৰকাৰখনে যি ধৰণে অসমীয়া জাতিটোক নিষেধ কৰা যিটো ব্লুপ্ৰিণ্ট ৰচনা কৰিছে এই চৰকাৰখনে যেনেকৈ আমাৰ ৰাইজক যেনেকৈ মাধমাৰ সদাইছে গতিকে আমি অতি শীঘ্ৰে যদি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু বিশেষকৈ আমি দেখিবলৈ পাইছোঁ যে চৰকাৰখনে আমাৰ যিসমূহ শিক্ষাৰ ক্ষেত্ৰত যিসমূহ আমাৰ আসোঁৱাহসমূহ আছে এই চৰকাৰখনে কোনো ধৰণৰ সমাধান কৰিবলৈ চেষ্টা কৰা নাই আজিও আমি কৈ আছোঁ যে কেইবাখন জিলাত আমাৰ ইউনিভাৰ্চিটি লাগে আজিও আমি কৈ আছোঁ যে শিক্ষাৰ ক্ষেত্ৰত বহুত আমাৰ সমস্যা আছে এই সমস্যাবিলাক এই চৰকাৰখনে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যিহেতু আমি সাংগঠনিক মাহ হিচাপে লৈ আমি শদিয়াৰ পৰা ধুবুৰীলৈকে আমি প্ৰায়সমূহ জিলা ইতিমধ্যে ভ্ৰমণ কৰি আমি শেষ কৰিছোঁ আৰু এতিয়া নতুনকৈ আমি বিশ্বনাথ জিলা সমিতি গঠন কৰিছোঁ গতিকে অনাগত দিনত আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে খুব স্পষ্টভাৱে ছাত্ৰ সমাজক লগত লৈ ৰাইজক লগত লৈ এই চৰকাৰখনক কিন্তু আমি একদম শক্তিশালী ৰূপত কিন্তু এই চৰকাৰখনক তেওঁলোকে কৰি থকা যিসমূহ অনিয়ম তেওঁলোকে কৰি থকা যিসমূহ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ আমি প্ৰস্তুত হৈ আছোঁ এই কথাখিনিকে আপোনালোকৰ আগত আজি অৱগত কৰিলোঁ সৰ্বপ্ৰথমে মই সকলোকে সংগ্ৰামী অভিযান জ্ঞাপন কৰিছোঁ আমি প্ৰথমতে এতিয়া আজি যি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যি বিশ্বনাথ জিলা কমিটি গঠন কৰিছে তাত মোক সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে সেই দায়িত্ব মই সত্যতা আৰু সততা আৰু নিষ্ঠাৰে পালন কৰি যাম আৰু প্ৰথমতে ক'বলৈ গ'লে আমাৰ যিখিনি বিশ্বনাথ ডিষ্ট্ৰিক্টত আমি দেখিছোঁ বিশ্বনাথ জিলাত যিসমূহ সমস্যা আছে সেইসমূহ আমি দূৰ কৰিবলৈ চেষ্টা কৰিম আমি দেখি আহিছোঁ যে হাতী মানুহৰ সংঘাত হৈছে আৰু সেইসমূহ দূৰ কৰিবলৈ আৰু দেখিছোঁ আমি কিছুমান ঠাইত গহপুৰকে আদি কৰি জিঞ্জিয়া আঞ্চলিকৰ পৰা আদি কৰি সকলোখিনি ক্ষেত্ৰত কি হৈছে অবৈধভাৱে সুৰা বিপণীসমূহ গঢ় লৈ দিছে সেইখিনি আমি বন্ধ কৰিবলৈ চেষ্টা কৰিম আমাৰো যিখিনি আমাৰ সমস্যা আছে আমি সকলোৱে একেলগে লগ হৈ আমি আগবাঢ়ি যাম বুলি কাম কৰি যাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ কিমানজনীয়া সমিতি আজি হ'ল আজি 51জনীয়া সমিতিখন গঠন কৰা হৈছে আৰু তাতে মোৰ লগত আছে দুজনকৈ সাধাৰণ সম্পাদক সত্যেন্দ্ৰ নাথ আৰু এজন ৰক্তিম আমাৰ আমি সকলোৱে আমি একেলগে মিলি একজন হৈ আমি একেলগে কাম কৰি যাম বুলি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত